আচাৰ্য চাণক্যই কৈছে ৰাতিপুৱা এই 7টা কাম কৰিব নালাগে। সেই কামসমূহ কি কি জানো আহকচোন। আচাৰ্য চাণক্য এজন দাৰ্শনিক, গুৰু, সৰ্বোপৰি এজন কূটনীতিবিদ আৰু অৰ্থনীতিবিদ আছিল। মানুহৰ স্বভাৱৰ বিষয়ে তেওঁ বহু কথাই কৈছিল। লগতে তেওঁ কয় যে ৰাতিপুৱা সাৰ পাই কিছু কাম কৰিলে দুৰ্ভাগ্য নামি আহিব পাৰে। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত নকৰিবলগীয়া কামসমূহৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি ৰাতিপুৱা কিবা বেয়া ঘটে তেন্তে গোটেই দিনটোৱেই বেয়া ঘটে। আমি অলপ সাৱধান হ'লে এইবোৰ ঘটনা ৰোধ কৰিব পাৰিম আৰু আমি এটা সুন্দৰ দিন পাৰ কৰিব পাৰোঁ। গতিকে সেই কামবোৰৰ বিষয়ে জানো আহকচোন। 1 নম্বৰতে হৈছে কোনোবাই ৰাতিপুৱা আন্ধাৰ কোঠাত শুব নিবিচাৰে। গতিকে কোঠাটো এনেদৰে সজাওক যাতে ৰাতিপুৱা সূৰ্যৰ পোহৰ কোঠাটোত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি বিশেষভাৱে উপকৃত হ'ব। 2 নম্বৰতে হৈছে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ততাতৈয়াকৈ বিচনাৰ পৰা ওলাই যাব নালাগে আৰু হাত ভৰি টানি বিচনাত কিছু সময় শুই থাকিব লাগে। ফলত আপুনি গোটেই দিনটো সতেজ হৈ থাকিব আৰু গোটেই দিনটো ভাল অনুভৱ কৰিব। 3 নম্বৰতে হৈছে ৰাতিপুৱা অন্য আহাৰ গ্ৰহণ নকৰোঁতেই পানী এগিলাচ প্ৰথমে খাব লাগে, কিন্তু বেছি ঠাণ্ডা বা গৰম হ'ব নালাগে। ৰাতিপুৱা ধূমপান নকৰিব। 4 নম্বৰতে হৈছে ৰাতিপুৱা প্ৰথমে চাহ বা কফি খাব নালাগে, কাৰণ ৰাতিটোৰ ভিতৰতেই খালী পেট থকাৰ বাবে পেটত এচিড উৎপন্ন হয়। ৰাতিপুৱা গাখীৰ আৰু চেনিৰ সৈতে চাহ বা কফি খালে শৰীৰটো বেমাৰ হোৱাৰ পৰা ৰক্ষা পৰে। 5 নম্বৰতে ৰাতিপুৱা শৰীৰ বেয়া হ'লে গোটেই দিনটো তাৰ ফোঁহা ৰৈ থাকিব আৰু গোটেই দিনটো অশান্তিত ভুগিব। 6 নম্বৰতে হৈছে কাৰোবাৰ লগত কাজিয়া নকৰিব বা ৰাতিপুৱা অপ্ৰয়োজনীয়ভাৱে খং নকৰিব। ই মগজুক মানসিক চাপ দিয়ে, আমাৰ মনটোক অন্য দিশে ঠেলি দিয়ে। গোটেই দিনটো আপোনাৰ বেয়া অনুভৱ কৰিব পাৰে। 7 নম্বৰতে যদি ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱাৰ অভ্যাস নাই তেন্তে এতিয়াই সেই অভ্যাস সলনি কৰক, কাৰণ গোটেই ৰাতি খালী পেটত থাকিলে শৰীৰটো দুৰ্বল হৈ পৰে আৰু ৰাতিপুৱা নাখালে শৰীৰত পুষ্টিকৰ উৎপাদনৰ অভাৱ হয়। গতিকে ৰাতিপুৱা কিবা এটা নহয় কিবা এটা খাব লাগে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টোৰ কথাখিনি যদি মনোগ্ৰাহী হৈছে তেন্তে ভিডিঅ'টো লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।